অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860 গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে। আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860 গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল।